নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ২৬ ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো অসম চৰকাৰে কেইদিনমান আগত চৰকাৰী ঘৰলৈ এখন বিশেষ ঘোষণা কৰিছে। তো কি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছো। তো ইয়াতে লিখা আছে সুখবৰ, ৩,১৪,৭৭৩ লোকে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল সুখবৰ, কিয়নো চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব ৩,১৪,৭০০ গৰাকী লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে যোৱা ২৫ ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ১২৫০ টকা প্ৰদান কৰাৰ কথা আছিল, কিন্তু যোৱাকালি অৰুণোদয় 3.0 আঁচনিৰ টকা চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়া নাই। তেন্তে অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত কেতিয়া লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা? এই বিষয়ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক যোৱাকালিয়ে চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ তাৰিখ ফিক্স কৰিছিল, কিন্তু অসমত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কাৰণে চৰকাৰে সকলো চৰকাৰী কাম কাজ বন্ধ ৰাখিছে। সেইকাৰণে যোৱাকালি অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান কৰা নাই। তো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ বাবে নতুনকৈ ঘোষণা কৰিব তাৰিখ। তো নতুনকৈ কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আপডেট প্ৰদান কৰা নাই। তো যেতিয়া কোনো আপডেট প্ৰদান কৰিব লগে লগে মোৰ চেনেলৰ সহায়ত ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব সকলোতকৈ আগত আপডেটখন চাবলৈ। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি ১০ অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক জনাই দিছোঁ আপোনাৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি ১০ অক্টোবৰ তাৰিখৰ ভিতৰত কি কৰিব লাগিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰি ১০ তাৰিখলৈকে ঘোষণা কৰিছে অন্য সেৱা দিন। তো সেইকাৰণে আপোনালোকে অহা ১ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি ১০ অক্টোবৰ তাৰিখৰ ভিতৰত নিজৰ ৰেচনৰ সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব, অন্যথা ১০ অক্টোবৰ তাৰিখ পাৰ হ'লে ৰেচনৰ সামগ্ৰীখিনি লাভ নকৰে। তো আজি ইমানেই, ধন্যবাদ।